গোৱালপাৰা খিধাবাৰী নয়াপাৰাত জুবিন গাৰ্গ সৰণী প্ৰাইজমানি ফুটবল খেল অনুষ্ঠিত। গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত খিধাবাৰী নয়াপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত হিয়াৰ আমথু হাৰ্ট থ্ৰব জুবিন গাৰ্গ সৰণী প্ৰাইজমানি ফুটবল খেল অনুষ্ঠিত হয়। আজি নৱাগত শিমলীটোলা বনাম পোকালাগি ফুটবল দলৰ মাজত অনুষ্ঠিত খেলখনৰ শুভ উদ্বোধন কৰে বিধায়ক একে ৰছিদ আলমে। অইন বছৰৰ দৰে এইবেলি সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰত অগণন দৰ্শকে হৰ্ষোল্লাসেৰে উপভোগ কৰে ফুটবল খেল। উদ্বোধনী খেলখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক একে ৰছিদ আলমে। ইয়াৰ উপৰিও প্ৰাক্তন বিধায়ক দীপক ৰাভা, গোৱালপাৰা AIUDF দলৰ জিলা সভাপতি আবুল কালাম, ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চক্ৰৱৰ্তী, ইন্দিৰা মেধি, সমাজকৰ্মী আব্দুল কাদের, দেৱান মফিজ, SI চৌধুৰী, শ্ৰী সূৰ্যগিৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বানেছা খাতুনৰ লগতে বহু দল সংগঠনৰ নেতাকৰ্মী উপস্থিত থাকে। উল্লেখ্য যে খেল আৰম্ভণিৰ পূৰ্বে জনকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অতিথিসকলে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। আমার মাসুদ আকরাম আহমেদ দেখেন আমার জুনিয়র কথা প্রশ্ন এইখন খেলপথাৰৰ বিশেষ মুখ্য অতিথি একে ৰছিদ আলম ডাঙৰীয়া দ্ৰুত বিলোপ সিধাবাড়ি ফুটবল খেল ফিল্ডত এর নামে সিধাবাড়ি ফুটবল খেল ফিল্ড। এই ফিল্ডত জুবিন গাৰ্গ সৰণী ফুটবল খেল প্ৰতিযোগিতা পাতিছে। এইবাৰ জুবিন গাৰ্গ সৰণীটো নাম দিছে। এইটো 56তম ফুটবল খেল চলি আছে। গতিকে বহুত দিনৰ পুৰণা এইটো আজি এটা সেই ভাল লাগিছে। জুবিন গাৰ্গে যিটো ভাল পাইছে আজি সিধাবাৰী ফিল্ডত আহিলে জুবিন গাৰ্গক দেখা পাওঁ এনেকুৱা লাগিছে। সকলো জাতি জনজাতি মিলি খেল উপভোগ কৰিবলৈ আহিছে, খেল পাতিছে সকলোৱে মিলি। এই জুবিন গাৰ্গৰ যিটো সপোন, তেওঁৰ যিটো নীতি আদৰ্শ, সেইমতেই মানে খেলখন পাতিছে। সিধাবাৰীত আহি এনেকুৱা মনোভৱ হৈছে যে জুবিনৰ অসমত আমি এতিয়াহে আছোঁ। ভাঙি যোৱা অহংকাৰ আজানৰ যিটো অসম, ভাঙি যোৱা অসম যিটো পুনৰ গঢ় দিলে, তেওঁ আমাৰ মাজত নাই। তেওঁ মহামানৱ, মহান নায়ক অসমৰ। আজি যদি আমি বিশ্বৰ বুকুত পৰিচয় কৰি দিছোঁ, তেওঁ আমাৰ গৌৰৱ অনুভৱ হ'ব যে বিশ্বত ক'ত বা যায় যদি কওঁ, অসম বুলি ক'লে নিচিনিলে যদি কওঁ যে জুবিন গাৰ্গৰ জন্ম ঠাই ষ্টেটত আমি, তেতিয়াহ'লে চিনি পাব। গোটেই বিশ্ববুকত আমাক পৰিচয় কৰাই দিছে জুবিন গাৰ্গ। এই মহান ব্যক্তি, মহামানৱ, মহান ব্যক্তি নামত খেলখন পাতিছে। মই উদযাপন কমিটিক বহুত ধন্যবাদ দিছোঁ। মই ক'ব বিচাৰিছোঁ মানে পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বছৰৰ আজিৰ তাৰিখত জুবিন গাৰ্গৰ সৰণত সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰত আমি 56তম ফুটবল প্ৰাইজমানি খেল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আজি দল দুটি আছিল, পোকালাগি ফুটবল দল বনাম নৱাগত শ্ৰীমন্ত আঞ্চলিক ফুটবল দলৰ মাজত আজি হ'ব উদ্বোধনী খেলখন আমি অনুষ্ঠিত কৰিছোঁ। আজিৰ খেলখনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছোঁ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক একে ৰছিদ আলম ডাঙৰীয়া। প্ৰথম পুৰস্কাৰদাতা হিচাপে তেখেত উপস্থিত আছিল। দ্বিতীয় পুৰস্কাৰদাতা হিচাপে উপস্থিত আছে আব্দুল কাদের আৰু আছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰে দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা ডাঙৰীয়া প্ৰমুখ্যে আমন্ত্ৰিত। গোৱালপাৰা জিলা UDFৰ AIUDFৰ সভাপতি আবুল কালাম আজাদ প্ৰমুখ্যে বহু আমন্ত্ৰিত ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। উদ্বোধনী হৈ গ'ল খেলটো, আজি প্ৰথম দিনৰ খেল, আপোনাৰ অনুভৱ জনাব। আমি খুবেই সুখী হৈছোঁ। মই আগতেও কওঁ বা আজিও ক'বলৈ বাধ্য হৈছোঁ যে গোৱালপাৰা জিলাখনৰ মাজত একমাত্ৰ সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰ, যি খেলপথাৰত
ক'বলৈ গ'লে বৰাই কোৱা নাই অসমৰ মাজত আটাইতকৈ বেছি ক্ৰীড়াপ্ৰেমী দৰ্শক সমবায়ক আজি এইখন খেলপথাৰ হৈছে গতিকে শান্তি আৰু মিলা প্ৰীতিৰ মাধ্যমে যি খেল আজি অনুষ্ঠিত হোৱাত মানে সময় ক্ৰীড়া দৰ্শকে সহায় আৰু সহযোগ যিখিনি আমাক আগবাঢ়িছে তাৰ বাবে আমি তেওঁলোকে আটাইতকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মিডিয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি নয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আহিল